নমস্কাৰ বন্ধু-বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। মই ব্ৰইলাৰবোৰ দিলোঁ। মই বহুত দিনৰ পিছত আকৌ ভিডিঅ'বোৰ কৰিব লৈছোঁ। মই ভিডিঅ' দিয়া নাছিলোঁ, ব্যস্ত হৈ আছিলোঁ সেইকাৰণে, আৰু তাৰ মাজতে মই ফাৰ্ম চাফা কৰা আৰম্ভ কৰিলোঁ। দেখিছে এনেকৈ চাফা কৰি আছোঁ। এইখন মোৰ মেনুৱেল ডিংকাৰ থকা ফাৰ্মখন আছিলে, এইবোৰ চাফা কৰি আছোঁ। আৰু ভুচি দেখিছেনে? ভুচি একদম পূৰা ভালেই হৈ থাকিলে, ভুচি বেয়া নহ'ল। চাফা কৰি আছোঁ, বস্তাত ভৰাই আছোঁ। ফাৰ্মৰ ৰিজাল্ট ইমান বেয়া নহ'ল বা ভালো নহ'ল, মিডিলত থাকিলে। বিশেষকৈ মই কৈছিলোঁ যে ভাইৰেলৰ বেমাৰটো অহা কথা, শেষ পৰ্যায়ত মোৰ ভাইৰেলৰ বেমাৰটো আহিলে। সেইটো কাৰণে ইমানখিনি মোৰ মৰ্টেলিটি নহ'ল, কিন্তু ৱেইটটো অকণমান কম হ'ল। সেইকাৰণে মই 38 দিনতে মালখিনি উঠাই দিলোঁ। আপোনালোকেও তেনেকৈ যদি কোনোবা তেনেকুৱা ভাইৰেল দেখে সোনকালে আঁতৰাই দিব, উঠাই দিব, লিফটিং কৰি দিব, তেতিয়া আপোনালোকে কিবা কেইটামান হ'লে পাব, নহ'লে আপোনালোকে নাপাব। এয়া মই চাফা কৰি আছোঁ। এয়া দেখিছে আপোনালোকে, চাফা কৰিছোঁ, ধুনীয়াকৈ কৰিছোঁ। আৰু এইবোৰ চাফা কৰি ইয়াত পানী মাৰিম, ধুনীয়াকৈ গোটেই বেৰে চেৰে পানী মাৰিম, কাৰণ অলপ বেমাৰ লাগিছিল যিহেতু, সেইকাৰণে মই পানী মাৰিম। আৰু পানী মাৰি পেলাই এই ৰছীবোৰ দেখিছেনে, কোলা কোলা পৰি গৈছে এই ৰছীবোৰ, এইবোৰ আপোনালোকে ব্লিচিং পাউডাৰত সোমোৱাই থ'ব 2 দিনমান, তেতিয়া তাৰ বীজাণুবোৰ নাইকিয়া হ'ব। আৰু এই বাচনবোৰ বাহিৰত উলিয়াই দিছোঁ, কাৰণ বৰষুণ পৰিছিলে। ভাল হৈছে, বৰষুণত যিমানখিনি আছে বীজাণু যাব, তাৰপিছত আকৌ ধুম। ইয়াত থৈ দিছোঁ। আৰু সিখনতো ধুনীয়াকৈ চাফা কৰিলোঁ। আৰু এইখন বনোৱা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল, টিংটো লগাবলৈ লাগিব। মই দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। মোৰ চৌহদটো বাহিৰৰ পৰা চাওক এনেকুৱা, আৰু সেইখন চ'লাৰখন এইটো চাওক। আহকচোন যাওঁ মোৰ সিখন ফাৰ্মলৈ, মইনো কি কৰিলোঁ, আহক। বহুতে ফোন কৰিছে, চৰ্দি লাগিছে, লেঙুৰা হৈছে। লেঙুৰাটো বিশেষকৈ গেছৰ কাৰণেও হ'ব পাৰে লেঙুৰা, আৰু কেলচিয়ামৰ কাৰণেও লেঙুৰা হ'ব পাৰে। পোৱালিবোৰ লেম্বাৰ্ড ল'ব পাৰে। সেইকাৰণে সৰু অৱস্থাত আপোনালোকে গুৰুত্ব দিব, যাতে কেলচিয়াম জাতীয় অলপ মেডিচিন খুৱায়। এয়া মই ধুনীয়াকৈ চাফা কৰিছোঁ। এয়া মুচিবলৈ বাকী এইবিলাক চব ৰছীবিলাক খুলি দিলোঁ, দেখিছে। মুচিব লাগিব, কাইলৈৰ পৰা মোচা ষ্টাৰ্ট কৰিম। পানী মাৰি থৈছোঁ, গোটেই বাহিৰে ভিতৰে চবতে পূৰা ৱাছ কৰি দিছোঁ ধুনীয়াকৈ। এখন মুচিবলৈ বাকী আছে এতিয়া। আৰু এইবোৰ মই পূৰা ব্লিচিং দি পেলাই মুচিব লাগিব। এইবোৰ আপোনালোকে মুচিব। চাওক ফাৰ্মখন, ধুনীয়া কৰি থৈছোঁ। এতিয়া মুচিম, আৰু মোচাৰ আগতেই ব্লিচিং পাউডাৰ আৰু নিমখ ছটিয়াই ল'ম। ব্লিচিং পাউডাৰ আৰু নিমখ ছটিয়াই ল'লে বীজাণুবোৰ বহুত কাটি যায়, ভাল হয়। সেইকাৰণে মই ছটিয়াই লওঁ, আপোনালোকে ছটিয়াই ল'ব। লগত পাৰিলে কেৰাচিন তেল দিব, কেৰাচিন তেল দিলেও ভাল। লগত নেক্সট বেষ্টৰ কাৰণে ৰেডি কৰি আছোঁ। আপোনালোকে বহুত মৰম দিছে, সদায় এনেকৈ মৰম দি যাব। মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ লাইক এটা আছে, আৰু আমাৰ ভিডিঅ'বোৰ বনাবলৈ উৎসাহ পাওঁ। আপোনালোকে বহুতখিনি মৰম দিছে। এই চব বাচনবিলাক বাহিৰত ধুনীয়াকৈ ধুই দিছোঁ আৰু এইবোৰ এনেকৈ চাফা কৰি আছোঁ। এইবিলাক পূৰা পানী মাৰি দিছোঁ, এইবোৰত জিকিয়ে আছে, পানী মাৰি দিছোঁ। ব্লিচিং পাউডাৰে বাচনবোৰ ধুব। মুচিম বুলি ৰেডি কৰিছোঁ। আৰু ৰিজাল্টৰ ক্ষেত্ৰত ইমান বেয়াও নহ'ল, ভালো নহ'ল, কাৰণ মই পোৱালিবোৰ বেমাৰটো আৰম্ভণিতে মই উঠাই দিলোঁ। প্ৰথম চৰ্দি লাগিছিল, চৰ্দিটো মই ৰিকভাৰী কৰিলোঁ, কিন্তু বিশেষকৈ পিছত ভাইৰেল বেমাৰটো অলপ লাগিছিল, চিমটম দেখা পাইছিলোঁ। সেইকাৰণে মই লগে লগে উঠাই দিলোঁ। সেইকাৰণে মই এইবাৰ বিশেষকৈ এখন ধুনীয়াকৈ মেডিচিনখিনি মাৰি, পানী চানী মাৰি ল'লোঁ। আৰু ইয়াৰ পিছত তলটো বাৰ্ণিং কৰি দিম চাগে। বাৰ্ণিং কৰিলে ভাল, মোচাৰ পিছত বা আগতে কৰিব লাগিব। বাৰ্ণিং কৰিলে ভাল হ'ব। কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। এইবোৰ পাইপলাইনবিলাক পূৰা ব্লিচিং পাউডাৰ দি পেলাই চাফা কৰিম।
তে ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ মই কি কৰিছোঁ বা মই ফাৰ্মখন কেনেকৈ প্ৰস্তুত কৰি আছোঁ পিছৰ বেচটোৰ কাৰণে নেক্সট বেচটোৰ কাৰণে। ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে সদায় মৰম দি যাব। আজিলৈ ইমানে এৰিছোঁ আৰু আপোনালোকৰ পৰা বিদায় মাগিম। ধন্যবাদ। জয় অসম।